সকলোকে স্বাগতম জনাইছো আৰু হিমাইনাৰ অন্য এটি ভিডিঅ'লৈ। এয়া হৈছে শংকৰ সংঘ অধিৱেশনলৈ যোৱাৰ ভিডিঅ'। আমি গৈছিলো দ্বিতীয় দিনা অৰ্থাৎ 7 ফেব্ৰুৱাৰী 2025 তাৰিখে। অলপমান অসুবিধা হোৱাৰ কাৰণে মোৰ ভিডিঅ'খিনি দিয়া অলপ দেৰি হৈ গৈছে। ৰাস্তাতে ইমান মানুহ খোজ কাঢ়িবলৈ জেগা নাই। ভিতৰত যে কিমান মানুহ হ'ব চাগে ঠিক নাই। মেইন গেটখন পাইছোহি আমি বহুত দূৰ খোজকাঢ়ি আহি নাম গাই আছে। এইখন হৈছে মেইন গেটখনৰ ফালে আমি আহিলো আগুৱাই। ইমান ধুনীয়াকৈ মানে আপ্যায়ন কৰিছে ভকতসকলে, আদৰণি জনাইছে, বহুত ভাল লাগিছে। ভিডিঅ'ত সকলো মানুহে দেখিছেই চাগে, তথাপিও যিসকলে দেখা নাই মোৰ ভিডিঅ' চাইছে যদি আপোনালোকে দেখিব আৰু সেইটো কাৰণে ভিডিঅ'টো আগবঢ়ালো। খুব ধুনীয়াকৈ সকলোৱে আদৰণি কৰিছে, ভাল লাগিছে। সোমাই আহি প্ৰথমেই যে কিমান মানুহ হৈছে, অগণন মানুহ। ভিতৰলৈ চাগে আৰু বহুত বেছি হৈছে। এইফালে এভাগ নামঘৰ। গল কেনিবা নামঘৰ আমাৰ গৰু গৃহ হেৰাইছে, কোনোবা বাঁহ পায়ে পালে একদম অনুসন্ধান পক্ষত জমা দিবলৈ আমি সেৱা ধৰিছো। বনাইছে বাৰু ঘৰ বগলী দেখিছা? জেগাডোখৰ বহল কাৰণে বহুত মানুহ হৈছে, আকৌ অগণন মানুহ হৈছে, মানুহ বহুত হৈছে। ভিডিঅ' কৰিছো। মাছ দেখিছা? এইফালে এখন নাও চোৱা। মাজেৰে সমাজ সংস্কাৰৰ দায়িত্ব লোৱা শংকৰদেৱৰ তাৰাৰ একেলগে অহা মানুহ এতিয়া আমি দুটা ফটো কৰিলো নহয়। ইটো পাৰ্টি কোনফালে গ'লগে পটককে ধৰিবই নোৱাৰিলো। কেতিয়াকে লগ পাওঁ ঠিক নাই। মাৰ ওচৰত ফোন আছে, হেৰি আকৌ এতিয়া ধৰিব। দাম মিনিটত বাঢ়ি যায়। বেগ চাইছে যিমান দাম
তাত গৈ মাও বেলেগ ফালে গুচি গ'ল, আমিও বেলেগ ফালে গুচি গ'লোঁ। মায়ে মানে আগতীয়াকৈ লগৰ কেইগৰাকী মানুহৰ লগত গুচি গ'লগৈ। তাকে দিগদাৰেই হৈ গ'ল মাক বিচাৰিবলৈ, মাক বিচাৰিয়ে নাপালোঁগৈ আৰু। ফোন কৰিলেও মানে তাত কি হয়, ফোন নালাগে, ফোনটো লাগিলেও ৰিচিভ কৰিলে কথা নুশুনি, এনেকুৱা হৈ গ'ল। যিহেতু চাইড বেগৰ পৰা পাৰ্ট উলিয়াই লৈ গৈছে, আপোনালোক সাৱধানে থাকক। আপোনালোকৰ মোবাইল আৰু মনি পাৰ্ট অনুসন্ধান লক্ষ্যৰ সমীপত আপুনি য'তেই আছে আহিবৰ বাবে সেৱা ধৰা হ'ল। এইফালে শিবিৰ আছে, অগণন মানুহ। এইবাৰ ফাৰ্ষ্ট আহিছো, ভাল লাগিছে চাৰিওফালে। চবতে মোবাইলটো উলিয়াই মানে ভিডিঅ' কৰিবলৈ সম্ভৱেই হোৱা নাই, ইমানেই মানুহ হৈছে। মাহে হেৰালে, এতিয়া মা কলৈ গ'লগে, ইটো পাৰ্টিৰ লগত গুচি গ'ল, বিচাৰিয়ে পোৱা নাই। নিজক আলোকিত কৰি তোলে, ফোনো ৰিচিভ কৰা নাই। আলোকিত কৰি তোলে সমগ্ৰ ধৰা, যেনেকৈ পোহৰ বিলাই। এইফালে আমি আহি আহি ভোজনলৈ পাইছোহি। কোনফালে সোমাই কি কৰে এতিয়া? মানুহৰ কিন্তু বস্তু বহুত হেৰাইছে, এনাউন্স কৰিয়ে আছে, ইটোৰ পিছত সিটো শুনিয়ে আছোঁ, মানে ইটো হেৰাইছে সিটো হেৰাইছে। আমিও খাবলৈ বুলি ভোজনালয়লৈ গৈছিলোঁ, কিন্তু লাইন দেখিয়ে যে ভয় লাগিলে, কেতিয়া যে আৰু সোমাবগৈ পাম ঠিকেই নাই। বেলেগ একো চোৱা নহ'বই মানে, ভোজনালয়ত যদি খাবলৈ গৈ পেলানি লাইন পাতোঁগৈ নহয়। তাকে ভয় খাই পেলানি সেই ভোজনালয়ত নোসোমালোগৈ আৰু মেলা চাবলৈহে গ'লোগৈ। লাইন লৈ থাকিলে দেৰি হ'ব, বুজিছ? লাইন লৈ থাকিলে দেৰি হ'বগৈ চাগে। বা কিমান দীঘল লাইন, নহ'ব। দুটা লাইন পুৰা দীঘল দীঘল, ৰাতিহে পামগৈ চাগে আমি এতিয়া লাইন ল'বলৈ। খাবলৈ বুলি লাইন নল'লোগৈ আৰু, মানে অসুবিধা হ'বগৈ, মানুহো আছে যে যিহেতুকে লগত, আৰু লাইন লৈ থাকিবলৈ হ'লে আমি ঘৰ কেতিয়াকৈ পামহি ঠিক নাই মানে, সেইটো কাৰণে আৰু তাৰ পৰা আশা বাদ দি গুচি আহিলোঁ বেলেগ এফালে বুলি। তাৰপৰা হঠাতে দেখিলোঁ বিনামূলীয়া সেৱা বুলি লিখা আছে, তাৰপৰা তালৈ গ'লোঁ। তালৈ গৈ পেলাই দেখিলোঁ খিচিৰি দি আছে। ভগৱানৰ ওচৰলৈ গ'লে যে বিমুখ হৈ আহিব নালাগে বুলি কয়, সঁচাকৈ আমিও বিমুখ হ'ব লগা নহ'ল। আমি গৈ দেখিলোঁ তাত খিচিৰি দি আছে যে, তাত আমি খিচিৰি ভগৱানৰ নামত বুলি খিচিৰি খাবলৈ পালোঁ। তাকে ইমান সুন্দৰকৈ বনাইছে নহয় খিচিৰিকণ, খাই বহুত তৃপ্তি লাগিলে। ভগৱানৰ প্ৰসাদ বুলি আমি সেয়াকে খালোঁ। কিন্তু এটা কথা ক'ব লাগিব, তাত মানে বহুত ধূলি হ'ল। ধূলি খাই আহি মানে কি পাছদিনাৰ পৰা আমাৰ গা বেয়া হৈ গ'ল, জ্বৰ চৰ্দি পূৰা হ'ল। ঘৰলৈ যাওঁগৈ বুলি ওলাই আহিলোঁ, হনুমানে দেউতাকে আগে আগে গৈ আছে। আহি থাকোঁতে দেখিলোঁ এয়া কি কৰি আছে নাজানো, আৰু বহুত আৰক্ষী ইয়াত আছে। তাকে অকণমান ৰৈ পেলানি ভিডিঅ' এটা কৰিলোঁ, আৰু ময়ো চালোঁ কিনো কৰি আছে। নিশ্চয়কৈতো তেওঁলোক ইয়াত ডিউটি কৰিবলৈ আহিছে সেইটো গম পাইছোঁ, কিন্তু একেলগে ইয়াত কি কৰি আছে সেইটো বুজি নাপালোঁ। আৰু এজনে এয়া বহী এখন লৈ কিবা অসম্ভৱ বুজাই আছে নেকি। পুৰা মানুহ আহি আছে গৈ আছে। এতিয়া আমি মেইন গেটখনত নহয়, বেলেগ এখন গেটে ওলাই আহিলোঁ। বোলে কিমান যে মানুহ হৈছে, হাজাৰ হাজাৰ আহি, কিন্তু বহুত ভাল লাগিলে। মোক দিবি নেকি?
চাওকচোন কিমান যে গাড়ী হৈছে মানে কি ক'ম আৰু এনেকুৱা গণসমুদ্ৰ আহি এবাৰ প্ৰথম দেখিলোহি আচলতে মই এনেকৈ সংঘৰ অধিৱেশনলৈ আগতে গৈ পোৱা নাই সঁচা কথা আহিলোঁ এবাৰ প্ৰথম ভাল লাগিলে বহুতখিনিয়ে মানে দেখিলোঁ আৰু মানুহৰ মাজত মানে গণসমুদ্ৰৰ মাজত আৰু ৰাস্তাত গাড়ী কেনেকুৱা ভিৰ মাক লগ নাপালোৱে এইবাৰ মই গাড়ীলৈ আহিছোঁ আমাৰ সোণমণিয়ে দেউতাকে গাড়ীলৈ অধিৱেশনৰ ভিডিঅ'টো ইমানেই আছিলে চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই মাহঁত গৈ পেলানি গাড়ী চপালেগৈ বোলে